আজি বৃহস্পতিবাৰ 2024 চনৰ 25 জুলাই। আজি ৰাষ্ট্ৰপতিৰ কাৰ্যকালৰ আদি অন্ত। 1977 চনৰ আজিৰ দিনটোতে অন্ত পৰিছিল ভাৰতৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি বাছাপ্পা দানাপ্পা জাত্ৰীৰ কাৰ্যকাল। তেতিয়াৰ পৰাই 25 জুলাই দিনটোৱেই ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিসকলৰ কাৰণে কাৰ্যকালৰ আদি আৰু অন্তৰ দিনত পৰিণত হৈছে। ভাৰতৰ ষষ্ঠজন ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডিৰ কাৰ্যকাল 1977 চনৰ 25 জুলাইত আৰম্ভ হৈ অন্ত পৰে 25 জুলাই 1982 চনত। সেইদৰেই সপ্তম ৰাষ্ট্ৰপতি জাইল সিং 1982 চনৰ পৰা 1987 চনলৈ, অষ্টম ৰাষ্ট্ৰপতি ৰামস্বামী ভেংকটৰমন 1987 চনৰ পৰা 1982 চনলৈ, নৱম ৰাষ্ট্ৰপতি শংকৰদয়াল শৰ্মা 1992 চনৰ পৰা 1997 চনলৈ, দশমজন ৰাষ্ট্ৰপতি KR নাৰায়ণন 1997 চনৰ পৰা 2002 চনলৈ, একাদশ ৰাষ্ট্ৰপতি APJ আব্দুল কালাম 2002 চনৰ পৰা 2007 চনলৈ, দ্বাদশ ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিল 2007 চনৰ পৰা 2012 চনলৈ, ত্ৰয়োদশ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী 2012 চনৰ পৰা 2017লৈ, চতুৰ্দশ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ 2017 চনৰ পৰা 2022 চনলৈ। এই সকলোৱেই 25 জুলাই দিনটোতে ৰাষ্ট্ৰপতিৰ 5 বছৰীয়া কাৰ্যকাল আৰম্ভ কৰি সেই একেটা তাৰিখতে বিদায় লৈছিল। দ্ৰৌপদী মুৰ্মুৱেও দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে 2022 চনৰ 25 জুলাইতে শপত গ্ৰহণ কৰি এই পৰম্পৰা অব্যাহত ৰাখিছে। কিংছ কলেজ প্ৰতিষ্ঠা 1946 চনৰ আজিৰ দিনটোতে ৰজা ষষ্ঠ হেনৰীয়ে কেম্ব্ৰিজত বিখ্যাত কিংছ কলেজ চেপেলৰ আধাৰশিলা স্থাপন কৰে। প্ৰথম টেষ্ট টিউব বেবীৰ জন্ম 1978 চনৰ আজিৰ দিনটোতে মানচেষ্টাৰৰ ডিষ্ট্ৰিক্ট জেনেৰেল হস্পিটেলত IVF পদ্ধতিৰে জন্ম হৈছিল বিশ্বৰ প্ৰথম টেষ্ট টিউব শিশু লুই জয় ব্ৰাউনৰ। প্ৰথম ভাপ ইঞ্জিন 1814 চনৰ আজিৰ দিনটোতে ৰেলৱেৰ পিতৃ হিচাপে অভিহিত ব্ৰিটিছ অভিযন্তা জৰ্জ ষ্টিফেনছনে নিৰ্মাণ কৰে কয়লাৰ সহায়ত চলা বুলছাৰ নামৰ প্ৰথমটো ভাপ ইঞ্জিন। বিশ্বত ৰেল উন্নয়নৰ ভেটি নিৰ্মাণ। ডিছপ'জেবল কলাৰৰ চাৰ্ট 1854 চনৰ আজিৰ দিনটোতে মাৰ্কিন আৱিষ্কাৰক ৱাল্টাৰ হাণ্টে কাগজৰ ডিছপ'জেবল চাৰ্টৰ কলাৰৰ বাবে পেটেণ্ট লাভ কৰে। আৰম্ভ হয় কাপোৰৰ কলাৰতকৈ সহজলভ্য সামগ্ৰীৰে ৰেডিমেড বস্ত্ৰ উৎপাদনৰ নতুন ট্ৰেণ্ড। মহাকাশত মহিলাৰ খোজ 1984 চনৰ আজিৰ দিনটোতে ছোভিয়েট মহাকাশচাৰী স্বেটলানা ইয়েভগেনিয়েভনা ছাভিটাস্কায়া মহাকাশত খোজ কঢ়া প্ৰথম মহিলা পৰিগণিত হয়। মুছলিনীক গ্ৰেপ্তাৰ 1943 চনত দ্বিতীয় বিশ্বযুদ্ধৰ মাজতে আজিৰ দিনটোতে ইটালীৰ প্ৰিমিয়াৰ বেনিটো মুছলিনীক পদচ্যুত কৰি গ্ৰেপ্তাৰ কৰে ৰজা তৃতীয় ভিক্টৰ ইমানুৱেলে। জিম কৰবেটৰ জন্মদিন 1875 চনৰ আজিৰ দিনটোতে নাইনিতালত জন্ম হৈছিল ত্ৰাস সৃষ্টিকাৰী নৰখাদক বাঘৰ আক্ৰমণৰ পৰা গাঢ়ৱাল কুমাও অঞ্চলৰ গাঁওবাসীক ৰক্ষা কৰা বিখ্যাত চিকাৰী প্ৰকৃতিপ্ৰেমী মেন ইটাৰ্ছ অৱ কুমাওনৰ স্ৰষ্টাজনৰ। পদুম বৰুৱাৰ মৃত্যু 2006 চনৰ আজিৰ দিনটোতে জীৱন অৱসান হয় গঙা চিলনীৰ পাখি খ্যাত অসমৰ প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালকজনৰ। ইনফৰমেশ্যন ডেস্ক দেশ টুডে।